জানুৱাৰী মাহত মামী আৰু দুজন কমে আৰু মোৰ বাহে শুনিবা নহয় কিয় বাবা ট্ৰেডমিলখন ভাল কৰা মেকানিকজন অহাৰ কথা আছিল আবেলি কোনটো কৰ মেকানিকজনৰ কোনটো কৰ আজি 3 দিন হ'ল মই ভালকে খোজ কাঢ়িবই পৰা নাই তই মানে মোক কথা কৰি দে ৰবা কৰিছো আজি কি মনত পৰিলে কি ক'লা ওলাই আহা ক'লৈ মই ঘৰত নাই নহয় মই মামাৰ ঘৰত মানে বাপ প্ৰেগনেণ্ট বাক চাবলৈ মামী গ'ল আৰু মামাক চাবলৈ মই আহিলো তাতে কলেজো বন্ধ হয় নেকি হয় মই পংকজ ৰঞ্জন মহন্তৰ ঘৰৰ পৰা হয় হয় ট্ৰেডমিলখনৰ কাৰণে ঠিক আহি আছে স্কুলখনৰ সন্মুখৰ পৰা হয় হয় কৰি দিব ঠিক আছে বাবা তেওঁ আহি আছে ৰাস্তা বুজিলো আহি আছে এতিয়া কি সেই যে ঘৰৰ সন্মুখৰ পৰা ফোন কৰিছিল আচ্ছা সেইজনী লগৰ বাবা লগৰ তোৰ আৰু ইমান কেইজনী এনেকুৱা লগৰ আছিল যাক তুমি দিনে নিশে মনত কৰে মামা আজিকালি এইবোৰ সাধাৰণ কথা মইনো অসাধাৰণ বুলি কেতিয়া ভাবো জীৱনত একো অসাধাৰণ কথা নাথাকে বুজিছ দ্য গ্ৰেটেষ্ট ইণ্টাৰপাৰফেকশ্যন এফেকশ্যন এণ্ড টু দ্য চিম্পলেষ্ট প্লিজাৰ তাকে ফ্ৰেণ্ড এতিয়ালৈকে নাই মামা কি নাই এইবোৰ গাৰ্লফ্ৰেণ্ড থাকিলে কিবা তাতে কি হ'ল যা লৈ আহ কি কোৱা গৰু এৰখন লৈ আহ আচ্ছা ৰবা পাপিৰ মন পিঠাই বদমাছ পাপিৰ মন পিঠাই নুবুজিবি লৈ আহ দে ধৰিছো এতিয়া কোৱা আজি তুমি কম জমনি মানুহ নহয় দেই আজি এমাহে হ'ল সদায় আৰু আৰম্ভণিতে সোধা ক আজি কেইদিন তামাম মই যেতিয়া তোৰ বয়সৰ আছিলো ময়ো তামামেই আছিলো সেইটো এতিয়া মই দৰং কলেজত এই কেৰমখনৰ দৰে চাৰিকোণীয়া কেম্পাছবোৰ ৰ'জদিনা গগৈয়ে ৰঙীন কৰি তুলিছে তাই যে এজোপা গতিশীল কৃষ্ণচূড়া সঁচা ৰ'জদিনা সেই বুলেটটোৰ দৰে তাইৰো গা দুখন ৰঙা গোটেই কলেজখনেই প্ৰেমিক আছিল তাই কি ষ্টুডেণ্ট কি প্ৰফেচৰ কিয় য়ং প্ৰফেচৰ হ'লে জানো তহঁতে নেচাওঁ তাৰপিছত কি হ'ল তুমি ৰছীলাক প্ৰপ'জ কৰিলা আচ্ছা পালিনে কি ৰেডটো পালি এইটো ক'ত সোমাইছে দেখিছা হয় কালি হ'বলা কি 3 বাৰ ষ্টেট চেম্পিয়ন পংকজ ৰঞ্জন মহন্তক দেখি আগতে বহুতে ভয় খাইছিল হয় তাক গ্ৰেট ব্ৰেকটো ফিৰিছা বুজিছা ব্ৰেকটো পাই ৰ'জদিনা মোৰ প্ৰথম ব্ৰেক তাৰপিছত দুয়োকে সদায় কলেজত চাওঁ তাই এদিন কলেজখনলৈ নাহে কলেজখন মৰি খেলি যেন লাগে তাৰ এনেকৈ আগবাঢ়ি কিন্তু কথা বতৰা আহি কৈ দিব লাগিছিল ল'ৰা হৈ ইমান কোনো হোৱা নালাগে কেনেকৈ সাহস আছিল এই কলেজৰ ল'ৰা ছোৱালীৰ মাজত মোৰ চকুজুৰি কেৱল তাইকে বিচাৰি গৈছিল ৰেডটো এদিন বুকুত শিল বান্ধি তাই লগৰ ছোৱালী এজনী হাতত ৰ'জে দিনাই এপাহ গোলাপ ফুল আৰু এজোপা আৰু এখন গ্ৰিটিং কাৰ্ড দিলোঁ গ্ৰিটিং কাৰ্ডখনত মই লিখিলোঁ মোৰ চকুজুৰি কেৱল তোমাকেই বিচাৰে মই তোমাৰ প্ৰেমৰ বিচৰাত বন্ধ তুমি কি কোৱা তাৰপিছত শ্বটটো কেনে পালি ইয়াকে কয় ডাবল শ্বট দুদিন পিছত উত্তৰ আহিল তাই মোলে এখন চিঠি লিখিছিল তাই লিখিলে মই বিবাহিতা
কেইজনেও গম নাপাইছিল প্ৰথম প্ৰেমৰ হতাশাই মোক বৰকৈ বেজাৰ দিলে কলেজ শেষ হোৱাৰ পিছত ইউনিভাৰ্চিটি তাতে আকৌ পঢ়াই হ'ল প্ৰেম নহ'ল আৰু ৰচনা কি ৰ'জ দিনা মোৰ কলেজৰ জুনিয়ৰ আছিল এই কলেজ শেষ হোৱাৰ পিছত তাইক আৰু মই লগ নাপালোঁ পিছত কিন্তু কাৰোবাৰ মুখত শুনিলোঁ তাই এখন বৰ ধুনীয়া ভাত কৰিছে এই বহুত ডাঙৰ প্ৰজেক্ট কেইবাটাও হাঁহ পুখুৰী ছাগলী গাহৰি খেতি বাতি মুঠতে হিউজ কাৰবাৰ ভালে কৰিছে আচলতে এনেকৈ ফাৰ্ম এখন খোলাৰ সপোন এটা মোৰো আছিল এনেদৰে নৈ এখনৰ পাৰত এইবোৰ সৰুকৈ সজোৱাৰ সপোন এটা মোৰো আছিল কিন্তু সময়ে এইবোৰ কৰিব নিদিলে বুজিছ হয় মানুহে কিছুমান মানুহে নিজৰ কিছুমান সজাব নোৱাৰে তথাপি তুমি বেলেগ চাব শিক্ষা শেষ হোৱাৰ পিছত মামীৰ লগত মোৰ বিয়া ঠিক তুমি কিন্তু কম লাগি নহয় দেই মামা ইয়াৰ দিনাই বোলে তোমালৈ এপইণ্টমেণ্ট এটা আহিছে তাকে মামীয়ে আগৰ পৰাই চাকৰি কৰি আছে মই প্ৰথম চাব যাবৰ দিনাই ডাইৰেক্ট কৈ দিলোঁ মোৰ চাকৰি বাকৰি নাই কেৰম খেলোঁ আৰু ডিচি অফিচৰ ডাটা অপাৰেটৰ তাকো কণ্টেক্সচুৱেল মামীয়ে যে কি ভাবি হাঁহ ক'লে মই এতিয়ালৈকে বুজি নাপালোঁ তাৰপিছত মামীয়ে কি চক্কৰ চলালে সেই মোৰো চাকৰিটো হৈ গ'ল নহয় ইণ্টাৰভিউ নাই এপ্লিকেশ্যন এখন দিব দিলে ময়ো দি দিলোঁ বিয়াৰ দিনাই এপইণ্টমেণ্ট লেটাৰ আগমঙলা খাই পিছদিনাই জইন কৰিলোঁ দেখিলা ৰ'জ দিনাই নোপোৱাটো মামাই কেনেকৈ ফিল আপ কৰি দিলে এই ফিল আপ দ্য গেপছ কম্পজিশ্যনটো আমাৰ মাজত সদায় থাকে কেতিয়াবা তোৰ দ্বাৰা কেতিয়াবা আকৌ আন কাৰোবাৰ দ্বাৰা জীৱনৰ বিয়লি বেলাত ৰৈ কেতিয়াবা ভাবিম সেই ৰ'জ দিনাই নোপোৱাৰ দুখেই জানো দুখ আছিল সেইটো মামী আৰু পোৱাৰ দুখেই মোৰ সপোন ৱাহ কি ফিলচফি হয় কোন বুলি ক'লে বিতুপন বৰুৱা ৰ'বচোন মামা তোমাৰ বিতুপন বৰুৱা চিনি পোৱা নেকি কোন বিতুপন বৰুৱা হেল্ল' তাৰ কথা কৈছে ধৰিব পৰা নাই নহয় হয় স্কুলখনৰ সন্মুখত কলা গেট হয় আপুনি তাতে ৰাখক মই গৈ আছোঁ মামা তেওঁ আহি পালে নেকি মই তেওঁক লৈ আহিম গুটি খেলি নকৰিবা কিন্তু ঠিক আছে ঠিক আছে হ'ব এই এইফালৰ দিনলৈ আমি সাজু এই হিমৰ লগত কৰা ল মামী মামী বাপৰে কি মস্ত ঘৰ বনাইছে মই টিপুনা আহি যাব তেওঁ এখন কেছমিট আছে নাই মই চিনি নাপাওঁ দেই আপোনালোকৰ ঘৰখন নাই মই চিনি নাপাওঁ আচলতে ঘৰৰ ভিতৰৰ পৰা ওলোৱা নহয় এই তেওঁলোকো ইয়ালৈ অহা বেছি দিন হোৱা নাই চাগে বহুত পুৰণি 3-4 মাহ মানে হৈছে আৰু এনেও আমাৰ ওচৰৰ মানুহবোৰ নতুনকৈ বহিছে ইয়াত এখন প্ৰকাণ্ড পথাৰ আছে আপোনালোক ইয়াতে নতুনকৈ আহিছে নাই মই ইয়াত থকা 30 বছৰ মানে ল'ৰা ছোৱালী দুটা ল'ৰাটো 11 দিনত থাকে ছোৱালীজনীও বিয়া দিলোঁ এই যোৱা ইঞ্জিনিয়াৰ ঘৰতে সমস্ত সামগ্ৰী কৰি লৈছোঁ এই ওপৰত চুইমিং পুল এটা স্পৰ্টছ ৰুম এটাও সজাই লৈছোঁ দেখিছে নহয় ইনডোৰ গেম চলিয়ে আছে অৱশ্যে কাম কৰা মানুহ এহাল আছে এতিয়া নাই গাঁৱৰ ঘৰলৈ গ'ল মানুহজনী ছোৱালীৰ ঘৰলৈ যোৱা থাকে মানুহ কিবা যদি আনিব লগা থাকে কাম কৰা মানুহ দুটাই যায় গতিকে বাহিৰলৈ নোলোৱা নহয় আৰু ওচৰৰ মানুহখিনিৰ লগত যিহেতু মোৰ কথা বতৰা নাই অহা যোৱা গতিকে চিনিও নাপাওঁ ঠিক ভালে কৰিছে ল'ৰাটো ই মোৰ ভাগিন আচ্ছা ইয়ালৈকে লৈ দে ভালেই কৰিলোঁ লোৱা তাতে আছে হয় নেকি গম পালোঁ ৰূপালী থিয়েটাৰ গৈছে বোলে জমিব আজি কাম নাই মখা কিবা এটা পুৰণা পাবহে লাগে এই স্কুলখন আৰম্ভ কৰি দিয়েই নহয় সঞ্চয় গতিতে এটা খুলিয়েহে লাগে
ঐ এই পাৰিম নে আজি 3 দিন হৈ গৈছে মই ভালদৰে দৌৰিবই পৰা নাই পাৰিব নিজৰ কথাটো লাইন পাইছোঁ এই নখটো দেখিছেনে এই নখটো গোটে গোটেই টেবুলখন দিব অলপ ইফাল সিফাল হ'লে সেইকাৰণে আমাৰ লগত নিপতি হ'ব নাপায় এই মই এইবোৰ গমেই নাপাওঁ নহয় খালি কৰিব লাগে দৌৰি আছোঁ জানি থোৱাটো ভাল আপোনাৰ টেবুলখনৰ চাৰিওকাষে কি কি পাৰ্টছ আছে জনাটো ভাল গাড়ীখন মাজে মাজে পঢ়ি যাব লাগে এইবোৰ পঢ়িবলৈ সময় দিব মামা এইটো চাই লোৱা লাষ্ট মোৰ দেখোন চাৰিটা গোটে আছিলে এইটো চাই লোৱা লাষ্ট গুড জব কালি ৰাতি পাছপৰ্ট তুমি পাইছিলা এতিয়া মই পালোঁ গেম ইকুৱেল অ'কে অ'কে লেটছ ষ্টাৰ্ট তাৰপিছত কি ব্ৰেক ফুড চুইটি আকৌ দেই পাই পাতা মই মোৰ হৈ নজনাকৈ নাপাতো দেই পাতা আকৌ তোমাক চিনি পায় মোৰ হৈ কোৱা আকৌ তুমি ৰচলিনা কোৱা ৰচলিনা কোৱা মই মানে তোমাৰ মই মাতটো চৰ্দি যোৱাকালি ফ্ৰিজৰ পানী এতিয়া চৰ্দি গৰম পানী ঠিক আছে হয় নেকি হ'ব ঠিক আছে হ'ব দিয়া দিয়া ল মাতটো বেলেগ পালোঁ তুমি কি ক'লা মই ক'লো চৰ্দি দীঘলীয়া কেয়াৰলিষ্ট এখন গালে এই গৰম পানীত অকণমান নিমখ দি গুলি কৰিব গৈছে আৰু কি ক'লে আৰু লাভ ইউ মিছ ইউ তুৰন্তৰ বাপৰে আমাৰ বাকী জমিছে আৰু কি কৰিব জীৱনৰ সমস্ত কাম শেষ কৰাৰ পিছত এতিয়া নিজকে বৰ অকলশৰীয়া লাগি গৈছে সেয়েহে ঘৰলৈ যদি কোনোবা আলহী আহে কথা পাতোঁ অকণমান মুকলিকৈ ধেমালি কৰোঁ বৰ ভাল লাগি গৈছে আপোনাৰ মগৰটো বেয়া হোৱা নাই মই চেক কৰিলোঁ মানুহ আচলতে সা সুবিধাৰ এইডাল বেল্টৰ সহায়তে এই গোটেই বস্তু ঘূৰে সা সুবিধাবোৰে মানুহৰ জীৱনৰ গতি দিয়ে আপুনি ইয়াৰ পৰা ধৰিব পৰাকৈ বেল্টটো ঠিকে আছে আধুনিক সা সুবিধাবোৰে আপোনাৰ ঘৰ এখনত মোক আৱৰি ৰাখিছে সুবিধাবোৰে সেইকাৰণে আপুনি আগত প্ৰয়োজনো নাই গাড়ীখন চোৱা সকলো সা সুবিধা যদি আপোনালোকৰ ঘৰতে কৰি দিয়া হয় আপুনি জানো বাহিৰলৈ যাব তেনেকৈ থাকি কি লাভ মানুহ প্ৰাকৃতিক হ'ব লাগে মোৰো ঘৰত বাগিচা এখন আছে তাৰ মানে কি মই প্ৰাকৃতিক নহয় আমিনো কি ক'ম প্ৰাকৃতিকে চবি আপোনাৰ চুইমিং পুল এটাও আছে সুন্দৰ কল্পনা পোৱা মোৰ চুইমিং পুল এটাও আছে কিন্তু নদীত সাঁতোৰা হেঁপাহ নাই নদীখনলৈ মোৰ ভয় লাগে যদি উটুৱাই লৈ যায় কিয় চুইমিং পুললৈ ভয় নালাগে চুইমিং পুলটো ছেফ তাত ভোক নালাগে তাত মই মৰিব লগা থাকিলে আমাৰ এচামুচ পানীটো মৰিব পাৰে কি কোৱা ওচৰ চলি পায় তাৰ মানে কি মই সা সুবিধাবোৰ কৰি ভুল কৰিলো নেকি বেয়া কৰিলো নেকি এই আপোনাৰ বেমাৰটো ওলাই পৰিছে বেমাৰ মোক বেমাৰে নাপায় মই ডেইলি এক্সাৰচাইজ কৰোঁ এটা হেল্ডি লাইফ মই মেইনটেইন কৰোঁ আপোনাৰ মুখে সোমাই কি কথা কয় মোৰ সকলো বস্তু কৰিছে কি কয় মই মোৰ ঘৰ লৈ আপুনি মোকেই ডুপ্লিকেট বুলি কয় আপুনি ভুল বুজিছে মই টেলিফোনৰ কথাই কৈছোঁ এইটো চাওকচোন কি লিখা আছে লাইফ মুভি লাইট নহয় লাইট অৰিজিনেলখনৰ নাম হ'ল লাইট আপোনাৰ ঘৰত থকা ডুপ্লিকেট লাইটৰ ঠাইত লাইট মই ইমান দিনে লক্ষ্যই কৰা নাছিলো নহয় সাধাৰণ মানুহৰ জীৱনত ডুপ্লিকেট বস্তু সদায় বন্ধু আপোনাৰ চাইকেলখনৰ সৰু গণ্ডগোল এটাহে মই ঠিক কৰিলোঁ এতিয়া এখন চলিব কিন্তু গেৰাণ্টি নাই মানে কোন সময়ত এখন বন্ধ হ'ব আপোনাৰ জীৱনৰ প্ৰতি হঠাৎ ৰখি যাব আকৌ মেকানিক মাতক আকৌ ভাল কৰক তাতকৈ এটা কাম কৰক কি কাম এই ট্ৰিটমেণ্টখন বাদ দিয়ক আপুনি মুকলি আকাশৰ তললৈ ওলাই যাওক নদীৰ পাৰে পাৰে খোজ কাঢ়ক প্ৰকৃতিৰ কোণলৈ উভতি যাওক ইটোও খোজ কাঢ়ক আবেলি পুৱাৰ পৰা আবেলিৰ পৰা গধূলি নিজকে মোকলাই দিয়ক আৰু দুৰন্ত গতিলৈ আগবাঢ়ি যাওক জীৱনটো গতিশীল কিন্তু প্ৰত্যেকটো গতিশীল বস্তু জীৱন হ'ব নোৱাৰে এইখন সাধাৰণ ব্যক্তি আপোনাৰ জীৱনৰ গতিবেগ আগবঢ়াব নোৱাৰে আপোনাৰ জীৱনৰ গতিবেগ আপোনাৰ হ'ব আপোনাৰ কথাখিনিয়ে মোক সবাই তুলিলে আমি ইমান সময় কথা পাতিলো
অথচ আপোনাৰ নামটোৱে নেজানো নহয়। মোৰ নাম অমিত বড়ো। মই দেৰি নকৰোঁ, আপোনাৰ বেমাৰটো ভাল হ'ল মোক বিদায় দিয়ক। তই ভিতৰত কি কৰিছ? চাহ বনাম বুলি কয় কেতিয়াবা কৰি চাহ ক'ত? মামা আজি আমি চাহ নাখাওঁ, আজি আমি কেক খাম। কৈছো প্ৰথমে তুমি মোৰ খোৱাটো নেলাগে, প্ৰথমতে তুমি এইটো কাটা। হেই, তুমি বৰ বৰ কৰাহে। তেনেহ'লে শুনা, পংকজ ৰঞ্জন মহন্ত। পংকজ ৰঞ্জন মহন্ত, বেয়া নাপাবা, the retired head assistant, 3 times continuously state champion of Kerala, and my most lovely mama, আজিৰ পৰা পকা হোৱা। আপোনাক মোক কোৱা নাছিলো জানো মোৰ মানুহজনী ছোৱালী ঘৰলৈ গৈছে। ছোৱালীজনী কালিয়ে মেডিকেল ভৰ্তি কৰিলে। ইয়াৰ মা আকৌ মোৰ ডাঙৰ বাইদেউ তাহাঁতো তাতেই আছে। ছোৱালী ল'ৰা মামীয়ে তোমালৈ ট্ৰাই কৰিছ, নাপাই মোৰটোলৈ কৰিলে। মই লণ্ডনত গৈ তলৰ বেকাৰীখনৰ পৰা কেক এটা লৈ আহিছোঁ। ছাৰপ্ৰাইজ ভাল কৰি হোৱাটছআপত ফটো দিছে। ভাল কৰিলে, ভাল কৰিলে। একদম তোমাৰ জেৰক্স কপি চলো বা 4 কেজি 700। কি তাগৰা বাচ্চা জন্ম দিছে হে। কম দাদা এতিয়া কেক কাটাৰে কথা। আমি মোৰ নাতি পোনাটোৰ নাম এটা দিব লাগিব নহয় কেকটো কলাৰ আগত। আপুনি কোৱা নাছিলে জানো যে প্ৰকৃতিৰ মাজতে ওলাই যাওক, যাৰ নামটো প্ৰাকৃতিক হ'লে কেনে হয়? প্ৰাকৃতিক তোৰ মামাৰে আজিৰে পৰা আৰু এটা তামাম কাম কৰিব। কি মামা? তোৰ মামাৰে আজিৰে পৰা সেই টেকনিকখন বাদ দিলে। কৈ দে মামী আৰু আজিৰে পৰা মামাৰে জীৱনটো উপভোগ কৰিবলৈ প্ৰকৃতিৰ মাজলৈ ওলাই যাব। কৈ দে মামী আৰু আজিৰে পৰা তোৰ মামীৰে 2 পিচ কেক খাব নে কি কয়? খাব লাগে আৰু ৱাক কৰিব লাগে। বলক আমি কেকটো কাটো আৰু ৱাকলৈ গুচি যাওঁ। Happy birthday to you, happy birthday to you, happy birthday dear Prakiti, happy birthday to you. Welcome. Look, cake cut. Amrit, apne ukha. Mama. আপোনাৰ নিদিলোৱেই নহয়। দাদা স্প্ৰিং চাৰ্জ মোক কি আহিব? আপোনাৰ টেকনিকখনে সহজে ৰৈছে। আপোনাৰ Tama!